নমস্কাৰ ভিউৱাৰ্ছ, মই ফ্ৰেণ্ডছ স্বাগতম জনাইছোঁ মোৰ আজিৰ ভিডিঅ' লগিঙলৈ। আৰু আজি এই দিনটো কি কৰোঁ কি নকৰোঁ অকণমানকৈ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। একেবাৰে সৰু সুৰাকৈ অকণমান নিয়মটো কৰিলোঁ। আৰু যিহেতু আজি খোলা বাৰ হয়, খোলা বাৰত অলপ বেছি হেৰি হয়, তাম ঝাম বেছি হৈ যায় যে, সেইটো কাৰণে একদম কিনি অনা লাডু আগদিনাখন কিনি থৈছোঁ আৰু আজি পূজাৰ হেৰিত আগবঢ়াইছোঁ। বসন্ত পঞ্চমী আৰু আজি সৰস্বতী পূজাৰ উপলক্ষে অলপমান নিয়ম চিয়ম কৰা হ'ল। আৰু আগতেতো সৰস্বতী পূজা বুলি ক'লে পুৰা ফুৰা মেলা ঘূৰা কাপোৰ পিন্ধা সেইবিলাক আছিল ধান্দা। এতিয়া এইবিলাক নাই, এতিয়া পূজা পাতল কৰি আজৰি। এইটো দেখাই দিছোঁ দেই, নতুন হয় কি শিলিখা বুলি কয় হেনো এইটোক। তাৰ লগত মই আজিকালি হেভি ইয়েৰিংছ নোৱাৰোঁ, কাণখনত বিষায়, সেইকাৰণে মই একদম পাতল লৈছোঁ। আৰু কেনেকুৱা লাগিছে জনাব দেই। এইটো শিলিখা গুটিটোৰ নিচিনা, এইটো অকণমান ডাঙৰ শিলিখাটোৰ নিচিনা। ঢোল ল'বলৈ মন নগ'ল, সেইকাৰণে এইটো ল'লোঁ। বাকী আৰু কি কৰিম, অফিচো খোলা, এই বতৰ অফিচ যাবলৈ মানে প্ৰব্লেম হৈ গৈছে ভাবিবলৈও, কিন্তু যাবতো লাগিব। তাৰপিছত ওলাই মেলি যাম আৰু লগ পাই আছোঁ। কি হ'ল? এইটো মই আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিছোঁ, যিহেতু এখন মোক বহুত বেছি মৰমেৰে মাহীয়ে কৰি দিয়া হয় আৰু তেওঁৰ হাত চিলাইবোৰ বহুত বেছি ধুনীয়া আৰু বহুত বেছি মৰম লাগে। চ' আপোনালোকৰ কেনেকুৱা লাগিছে জনাব দেই। এতিয়া সোনকাল কৰা। আচ্ছা, তোমাক মই কথা এটা সুধো দেই। ধৰি লোৱা হেৰি কি কয়, সৰস্বতী পূজাত বোলে আজি ব্লগিং হ'ব নহয়, বেলেগ বিলাকো। মোৰহে নহ'ব, মোৰবোৰ অলপ মানে কি কৰিব লাগে জানা, একদম ধূপকাঠি 3-4মান জ্বলাই পিনে জুই দিব লাগে, যাতে এনেকুৱা দেখো একদম এনেকৈ ঘূৰাই আঁতি থালিখন এই ৰেডিমেড চাকি লাইটৰ বেটেৰী দি। ৰ'বা তোমাৰ যে ইণ্টাৰভিউ হ'ব, তুমি এতিয়া মোক কোৱাচোন, তুমি ইণ্টাৰভিউ হৈ আছে এতিয়া ইণ্টাৰভিউ হৈ আছে, তুমি কোৱাচোন বসন্ত পঞ্চমী মানে কি নাজানা দেই। তাৰমানে আৰু ঠিক আছে বাৰু, তুমি আগতে ছোৱালী চাবলৈ কেইখন কলেজৰ আগত লাইন পাতাগে? একদম সঁচা কথা ক'বা, কোন ক্লাছৰ পৰা এই প্ৰচেছটো আৰম্ভ কৰিলা তুমি? ছোৱালী চোৱাহেঁতেন তই নেপালীহেঁতেন আগত, তুমি কি ছোৱালী নোচোৱাকে ডাঙৰ হৈছা? কথা ক'বলৈ আহিছা কোৱাচোন শুনো। সৰস্বতী পূজাত আকৌ ষ্টাইল কৰি আহে, আকৌ ধুনীয়া হৈ আহে আকৌ। কোৱা নোচোৱা তাৰমানে? লেজাইটোতো চাব লাগিছিলে, নাই চোৱা বজাৰ হৈ গ'লেহে কানৈ কলেজ মনোহাৰী কলেজ পাব, হয় নাই নহয়? সেইকাৰণে ঠিক আছে ব'লা। মায়ে দিলে কি হ'ব, ফূৰ্তি কৰা হ'ল নেকি? ইমান কষ্টত মই এতিয়া ঠাণ্ডাখনত অফিচলৈ আহিছিলোঁ, ফূৰ্তি কৰা হ'ল নেকি? আইও, তুমি ছুটি ল'লা বুলি কি মোৰ ছুটি পাম? পবিত্ৰ কামৰ কাৰণে ধুনীয়া কাপোৰ পিন্ধি আহে আকৌ। নৰ্মেল ড্ৰেছত ইউনিফৰ্মত আহিব আকৌ। অকমানিজনী যে অৰেঞ্জ কালাৰজনী যে, ৰাম apun alang malang nangona nana mampuy maganda kung singin so. Lagi sa ako, may singan ka mo pa issue. Ha?
সি আৰু আহি পালোঁ এতিয়া কাপোৰ চাপোৰ সলাই লওঁ তাৰপিছত লগ পাই আছোঁ এয়া লৈ লৈছোঁ আটা আৰু আজি ভাবিলোঁ যে বিটৰ ৰস দি বনাম অকণমান কালঞ্জি দি দিছোঁ ক'লা জিৰা অকণমান দি দিলে মানে ভাল লাগে নিমকি টাইপ লাগে মানে সেইকাৰণে তাৰপিছত ধুনীয়াকৈ মঠিম অলৰেডি ৰিফাইন আৰু নিমখ দি দিলোঁ দেই খোৱা নহ'ল কিন্তু দি দিলোঁ সেইকাৰণে কৈ দিছোঁ এতিয়া ভালদৰে মিলাই ল'ব পুৰা ধুনীয়াকৈ মিলাই ল'ব মিলাই লোৱাৰ পিছত বিটৰ ৰসেৰে হেৰি কৰিম তো বিটখিনি মই অলৰেডি গ্ৰাইণ্ড কৰি ৰস উলিয়াই থৈছোঁ এয়া দেখিছেনে মগটোতে উলিয়াই থৈছোঁ পুৰা ডাৰ্ক কালাৰ হৈ আছে ৰসৰ লগত পানী অবভিয়াছলি ইউজ কৰিব লাগিব কাৰণ বিটৰ ৰস ইমানখিনিও নহয় যে গাম তাহাঁতে মোক পুৰা গান গাবলৈ কৈ আছে নাচিবৰ কাৰণে তো মই কৈছোঁ ৰ খাই ল'বি তাৰপিছত মই কৰি দিম বাৰু তো এনেকুৱা ধৰণে মঠি মেলি এই দেখিছেনে চাকনি আৰু হেৰিটো থৈ দিছোঁ এই ধৰণে মানে মঠিলোঁ আৰু বহুত ধুনীয়া লাগিছিল কালাৰটো ছোৱালীয়েতো পুৰা ভাল পাইছে পিংক বা আজি আমি পিংক খাম বুলি সেনেকুৱা ডো ৰেডি হৈ গ'ল আৰু বেলা মেলা চব লিঞ্চিয়ে কৰিলে দেখুওৱা নহ'ল আৰু এয়া তাই বনাই আছে গেছ মই জ্বলাই দিছোঁ ওচৰতে মই আছোঁ সম্পূৰ্ণ মই ওচৰত থাকোঁ অকলে এৰি নিদিওঁ আৰু ভয় লাগে তেনেকুৱা এইফালে মই ৰেডি কৰি আছোঁ অলপমান পনীৰ বনাবৰ কাৰণে তো সেই বিলাহী পিঁয়াজ এনেকৈ ভাজি পিচি ল'ম তাতে আৰু পনীৰ দি দিম সেয়াই ধুনীয়া কিনো চবেই জানেই এয়া চাওক এইদৰে ৰেডি হৈ গ'ল বহুত ভাল লাগিছিল খাই বৈ সকলো আজৰি হোৱাৰ পিছত মানে একদম ডান্স কম্পিটিশ্যন বুজিছেনে ইহঁতক লাগে সেনেকুৱা তো এনেকৈ কৰি দিছোঁ দুজনী একদম নাচি আছে তাকে আপোনালোকৰ লগত অলপ শ্বেয়াৰ কৰি দিছোঁ গীত হয় তাতে মিলি যাম ডাৱৰে আকাশ ভৰিছে বতাহে আলোড়ন জাগিছে এনেহে লাগিছিল যেন ময়ো এটি গীত হয় তাতে মিলি যাম ৰিম ঝিম বৰষুণ পৰিছিল মাজে বিজুলীয়ে নাচিছিল এনেহে লাগিছিল যেন ময়ো এটি গীত হয় তাতে মিলি যাম ডাৱৰে আকাশ ভৰিছিল বতাহে আলোড়ন জাগিছিল এতিয়া একদম চিন বেলেগ হৈ গ'ল এতিয়া আৰু ৰেকৰ্ডিং নহয় ভিডিঅ'টি যদি ভাল লাগিল তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু যদিহে কোনোবা নতুন ভিউৱাৰ্ছ হয় একেবাৰে নাপাহৰিব ছাবস্ক্ৰাইব কৰিবলৈ ভিডিঅ'টি অন্তিমলৈকে চোৱাৰ বাবে অশেষ